প্ৰশ্ন নম্বৰ 11 অসমত কলা আৰু ভবাসকলৰ বাবে বিদ্যালয় কোন ঠাইত আছে? শুদ্ধ উত্তৰটো হ'ব গুৱাহাটীৰ কাহিলীপাৰাত আছে। প্ৰশ্ন নম্বৰ 12 অসমত প্ৰাকৃতিক গেছ প্ৰকল্প কোন ঠাইত আছে? শুদ্ধ উত্তৰটো হ'ব নামৰূপ আৰু বঙাইগাঁৱত আছে। প্ৰশ্ন নম্বৰ 13 অসমত ফৰেষ্ট বিদ্যালয় কোন ঠাইত আছে? শুদ্ধ উত্তৰটো হ'ব গুৱাহাটীৰ জালুকবাৰীত আছে। প্ৰশ্ন নম্বৰ 14 অসমত ৰাসায়নিক সাৰ কাৰখানা কোন ঠাইত আছে? শুদ্ধ উত্তৰটো হ'ব নামৰূপত আছে। প্ৰশ্ন নম্বৰ 15 বিদেশত প্ৰদৰ্শিত প্ৰথম অসমীয়া কথাছবিখনৰ নাম কি আছিল? শুদ্ধ উত্তৰটো হ'ব কুবেৰুন। প্ৰশ্ন নম্বৰ 16 2011 চনত লোকপিয়ল অনুসৰি অসমৰ জনসংখ্যা কিমান আছিল? শুদ্ধ উত্তৰটো হ'ব 3,12,05,576 জন। কুৱেশ্যন নম্বৰ 17 অসমীয়া প্ৰথম ৰঙীন কথাছবিখনৰ নাম কি আছিল? শুদ্ধ উত্তৰটো হ'ব ভাইটি। প্ৰশ্ন নম্বৰ 18 অসমত চিমেণ্ট কাৰখানা কোন ঠাইত আছে? শুদ্ধ উত্তৰটো বোকাজানাত আছে। প্ৰশ্ন নম্বৰ 19 চামেলি মেমচাহাব কথাছবিয়ে ৰাষ্ট্ৰীয় বঁটা কেতিয়া লাভ কৰিছিল? শুদ্ধ উত্তৰটো হ'ব 1975 চনত। প্ৰশ্ন নম্বৰ 20 অসমত কাগজ কল কোন ঠাইত আছে? শুদ্ধ উত্তৰটো হ'ব জাগীৰোড 5 গ্ৰাম।